গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মই আজি আপোনালোকৰ মাজত এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। ৰেচিপিটো হৈছে খাচী মাংস। সকলোৱে খাচী মাংস বনায়, কিন্তু সকলোৱে বনোৱা পদ্ধতিও বেলেগ বেলেগ, সেয়েহে সোৱাদো সুকীয়া হয়। প্ৰথমতে মই এটা পিঁয়াজ, নহৰু আৰু আদা এটা পেষ্ট বনাই লৈছোঁ। তাতে কেঁচা জলকীয়া দিছোঁ 2টা। এতিয়া মই 1 চামুচ তাতকৈ অলপ কম আৰু বাটাৰ দিছোঁ, অকণমান জিৰা পাউডাৰ আৰু ৰেড চিলি পাউডাৰ আৰু পিঁয়াজ, নহৰু, আদা পেষ্ট কৰি লোৱা তাৰে 2 চামুচ মই এটা দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মই মিহলাই ল'ম। ইয়াতে জোখমতে হালধি আৰু নিমখো দিলোঁ, দি 1 চামুচৰ জোখত মিঠাতেল দিছোঁ। মিঠাতেল দি মই এইখিনি গোটেইখিনি সানি ল'ম। আৰু ইয়াতে বেলেগ মছলা ব্যৱহাৰ নকৰোঁ, চাই থাককচোন বাৰু। এইখিনি মই আধা ঘণ্টাৰ বাবে ৰাখি দিম। ভালদৰে মিলাই লৈছোঁ। এইখিনি মই এটা আধা ঘণ্টাৰ বাবে ৰাখি থৈছোঁ। এতিয়া মই এটা কুকাৰত বনাম। কুকাৰ পাতি দিছোঁ। ইয়াতে গৰম হ'লত মই মিঠাতেল দিছোঁ আৰু মিঠাতেলতে মই গৰম মছলা দিলোঁ, এটা ইলাচি, ডালচেনি, তেজপাত, জালুক, এইখিনি দি মই পিঁয়াজ দি দিলোঁ। কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। এতিয়া মই ইয়াতে মেৰিনেট কৰি থোৱা মাংসখিনি দি দিছোঁ। চাই থাকক, এইটো তেনেই সহজ, আপোনালোকে এইদৰে বনাই খাই চাবচোন। বেছি মছলাও ব্যৱহাৰ কৰা নাই। আৰু মাংসখিনিৰ পৰা যেতিয়া তেল ওলাব তেতিয়ালৈকে ভাজিব লাগিব এইখিনি। আৰু 5 মিনিটমান ভজাৰ পিছত হৈ যাব। এতিয়া এইখিনি ছাইডৰ পৰা তেল ওলাই গ'ল, এইদৰে চাব। আৰু এতিয়া মই ইয়াতে পানী এড কৰিম। পানী মই জোখমতে দিম। ইয়াতে মই গৰম পানী ব্যৱহাৰ কৰিছোঁ, গৰম পানী দিলে ভাল হয়। আৰু এটা কুকাৰত মই 3টা চিটি অহালৈকে ৰাখি দিম। এয়া মোৰ এতিয়া হৈ গৈছে, 9 চিটি আহিছে। এতিয়া মই ঠাণ্ডা হ'লত দেখাই দিছোঁ, চাওকচোন ইমান ধুনীয়া এটা কালাৰ হৈছে। আৰু এইদৰে বনাই খাই চাব। আৰু শেষত অকণমান গৰম মছলা দি মই নমাই থ'লোঁ। আৰু মোৰ যদি আজি ৰেচিপিটো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ নতুন এটা ৰেচিপি ভিডিঅ' আপোনালোকৰ মাজলৈ আহি